বন্ধুগণ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ ভাল খবৰ আহি গ'ল। পঞ্চায়ত বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰিলে, প্ৰায় 2623টাকৈ চাকৰি মুকলি কৰি দিলে। দৰমহাসমূহ 30,000 কৈ পাৰ মান্থ লাভ কৰিব আৰু অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। আৰু আপোনালোকে ভেকেন্সিখিনি প্ৰতিটো পঞ্চায়তৰ পৰা মুকলি কৰিছে, প্ৰায় আপোনালোকৰ 2623টামান ভেকেন্সি মুকলি কৰিছে। প্ৰতিটো পঞ্চায়তে আপোনালোকে নিযুক্তিসমূহ লাভ কৰিব। প্ৰায়তো কিছুমানটো নিজৰ পঞ্চায়তে চাকৰিসমূহ লাভ কৰিব আৰু অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰিব। কি ভেকেন্সি আছে গোটেইখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজি ভিডিঅ'ত আহক, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি যাতে সকলো মানুহে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। মই পোনপ্ৰথমে আপোনালোকক আসাম কেৰিয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে মই তাতে দেখাই দিছোঁ। আপোনালোকে দেখিব পাইছে আসাম কেৰিয়াৰত আপোনালোকে চাৰ্চ কৰি চাই ল'ব পাৰিব যে PNRD ফালৰ পৰা ভেকেন্সি আহিছে, আপোনালোকে চাই ল'ব পাৰিব। ইয়াৰ আপোনালোকে লাষ্ট ডেটটো দেখিব পাইছে PNRD ৰিক্ৰুটমেণ্ট আহি গ'ল। ইয়াৰ কাৰণে লাষ্ট ডেটটো দি আছে 20/12/2024 মানে ডিচেম্বৰ মাহৰ 20 তাৰিখ পৰ্যন্ত ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। যদি আপোনালোকে PNRDত চাকৰি কৰিম বুলি ভাবি আছে, মানে পঞ্চায়ত বিভাগত যে চাকৰি কৰিম বুলি ভাবি আছে, অসমৰ পঞ্চায়ত বিভাগৰ ফালৰ পৰা চাকৰিখিনি মুকলি কৰি দিলে। আৰু যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে, পঞ্চায়ত বিভাগৰ ফালৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি আহি গ'ল। বহুতে পঞ্চায়ত বিভাগৰ ভেকেন্সি ক্ষেত্ৰত অপেক্ষা কৰি আছিলে, সেয়েহে পঞ্চায়ত বিভাগৰ ভেকেন্সি সকলোকে আগত আমাৰ চেনেলত আপোনালোকে দেখিবলৈ পাইছে। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, তেতিয়া আপোনালোকে সকলোকে আগত আপডেট পাব। দেখি হৈছে আসাম কেৰিয়াৰৰ পৰা দিয়া হৈছে। আৰু আপোনালোকে আসাম কেৰিয়াৰটো জানে, গুগলত চাৰ্চ কৰিলে আসাম কেৰিয়াৰ বুলি চাৰ্চ কৰিব। গুগলত চাৰ্চ কৰিলে আপোনালোকে পঞ্চায়ত বিভাগৰ ভেকেন্সি সম্পূৰ্ণ ডিটেইলছ এডভাৰটাইজমেণ্টখন চাই ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আসামৰ ফালৰ পৰা ভেকেন্সিখিনি আহি গ'ল। আৰু কমিছনাৰ পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট আসামৰ পৰা এই ভেকেন্সিখিনি মুকলি কৰিছে। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। বহুতে পঞ্চায়ত বিভাগৰ ভেকেন্সি কেতিয়া আহিব কমেণ্ট কৰি আছিলে, কিন্তু পঞ্চায়ত বিভাগৰ ভেকেন্সি অলৰেডি ৰিলিজ কৰি দিলে। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। গ্ৰেড 3 লেভেলৰ ভেকেন্সিখিনি বৰ্তমান সময়ত মুকলি কৰিছে। গ্ৰেড 4 লেভেলৰ ভেকেন্সিখিনি কেতিয়া আহিব মই সেয়াও আপোনালোকৰ ভিডিঅ'টো শেষৰ ফালে জনাই আছোঁ। চ' আপোনালোকে অকণো ভিডিঅ'টো স্কিপ নকৰিব। যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰি দিয়ে, তেতিয়া আপোনালোকে গ্ৰেড 4 লেভেলৰ ভেকেন্সিখিনি কেতিয়া আহিব গম নাপাব। চ' এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 38 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব। লগতে এজ ৰিলেক্সনসমূহ লাভ কৰিব। SC কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰকৈ, PWBD কাৰণে 10 বছৰকৈ এজ ৰিলেক্সনসমূহ লাভ কৰিব। আৰু দৰমহাসমূহ আপোনালোকে 30,000 পাৰ মান্থকৈ আপোনালোকে লাভ কৰিব। আৰু লগতে হিন্দী লেংগুৱেজ, আছামিজ লেংগুৱেজ, আপোনালোকে ইংলিছ লেংগুৱেজ আপোনালোকে জানিব লাগিব, ক'ব পাৰিব লাগিব। কাৰণ যিহেতু অসমত চাকৰি কৰিব লাগিব, অসমত চাকৰি কৰিলেতো আছামিজটো জানিব লাগিবই। আৰু এপ্লাই কৰিবলৈ আপোনালোকে যিটো PNRD অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, এই পদখিনিৰ ক্ষেত্ৰত কি ডকুমেণ্টছ লাগিব মই সেইটো জনাই আছোঁ। ইয়াৰ ডকুমেণ্টছৰ কথা আপোনালোকে দেখি হৈছে এডুকেশ্যন চাৰ্টিফিকেট বিচাৰিছে, এজ প্ৰুফ চাৰ্টিফিকেট লাগিব, ফটো আইডেণ্টি কাৰ্ড লাগিব, এড্ৰেছ প্ৰুফ লাগিব, চাৰ্টিফিকেট ইছ্যু বাই কম্পিউটাৰ কমপ্লিমেণ্ট অথৰিটি প্ৰেছক্ৰাইব গভৰ্ণমেণ্ট ৰিগাৰ্ডিং দেয়াৰ ষ্টেটাছ, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে লাগিব। আৰু লগতে চেল্ফ এটেষ্টেড পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, স্কেন কপি অফ চিগনেচাৰৰ প্ৰয়োজন হ'ব। ইম্পৰ্টেণ্ট ডেটৰ ক্ষেত্ৰত 7 ডিচেম্বৰৰ পৰা আবেদনসমূহ অলৰেডি ষ্টাৰ্ট হৈ গ'ল। আৰু লাষ্ট ডেটটো দি আছে 20 ডিচেম্বৰ পৰ্যন্ত। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, যদি অসমৰ পঞ্চায়ত বিভাগত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 7 ডিচেম্বৰৰ পৰা আবেদন হৈ গৈছে, 20 ডিচেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিছে PNRD আসাম ৰিক্ৰুটমেণ্টৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। ভেকেন্সিৰ নাম হৈছে IT বেছ প্ৰফেচনেল গ্ৰেড 3 লেভেলৰ ভেকেন্সি হয়। প্ৰতিটো পঞ্চায়ত এটাকৈ ভেকেন্সি মুকলি কৰে। প্ৰায় আপোনালোকৰ 2600মান পঞ্চায়ত আছে অল টোটেল। সেই গোটেইখিনি পঞ্চায়তৰ কাৰণে এটাকৈ ভেকেন্সি মুকলি প্ৰায় 2600 ভেকেন্সি মুকলি কৰি দিছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে BSc ITCS বা BCA বা BTech যদি আপোনালোকে কৰিছে, BSc যদি কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব, বা আপোনালোকে BCA কৰিলে তেতিয়াও আপোনালোকে আবেদন কৰিব, বা BTech কৰিছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। যদি আপোনালোকে পঞ্চায়ত বিভাগত চাকৰি কৰিম বুলি ভাবি আছিলে বা পঞ্চায়ত বিভাগত চাকৰিৰ কাৰণে আবেদন কৰিম বুলি ভাবি আছে, তেতিয়া আপোনালোকে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। কিন্তু 60% মাৰ্ক লাগিব আপোনালোকৰ যিটো কলেজ লেভেলত হয়। আৰু লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা হয়, ইয়াৰ কাৰণে আপোনালোকৰ এটা ৱৰ্ক এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন হ'ব। 3 বছৰীয়া এখন ৱৰ্ক এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেটো লাগিব এই ভেকেন্সিকেইটাৰ কাৰণে আবেদনসমূহ কৰিবলৈ। চ' আপোনালোকে ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে গ্ৰহণ কৰিম বুলি ভাবিছে পঞ্চায়ত বিভাগৰ চাকৰিৰ ক্ষেত্ৰত, ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আদাৰ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত PNRD ৰিক্ৰুটমেণ্টৰ কথা মই সকলোখিনি জনাই দিলোঁৱেই। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হৈ গ'ল। এই অপৰচুনিটিটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। হাউ টু এপ্লাই ক্ষেত্ৰত PNRD যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব।